আসসালামু আলাইকুম বন্ধুসকল, ছাত্ৰ-ছাত্ৰী সকল, তোমালোকৰ সন্মুখত আজি লৈ আহিছোঁ ক্লাছ 8 বা অষ্টম শ্ৰেণীৰ ইংলিছৰ কুৱেশ্যন পেপাৰখিনি। প্ৰথম চেপ্টাৰটো আছিল অল এবাউট এ ডগ, সকলো এটি কুকুৰৰ বিষয়ে। লিখকজন আছিল A.G. গাৰ্ডিনাৰ। তো ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ সন্মুখত মই অল এবাউট এ ডগ, সকলো এটি কুকুৰৰ বিষয়ে এইটোৰ সাৰাংশখিনি তোমালোকৰ সন্মুখত আলোচনা নকৰোঁ। মই তোমালোকৰ সন্মুখত কেৱল আলোচনা কৰিম যিখিনি কুৱেশ্যন এনচাৰ আছে, মানে কুৱেশ্যনখিনি মই আলোচনা কৰিম তোমালোকৰ সন্মুখত। কুৱেশ্যনখিনি যদি তোমালোকে পাৰা, সন্মুখত এখন বহি আৰু এডাল পেন লৈ তোমালোকে বহিবা, যাতে তোমালোকে মই কৈ যোৱাৰ লগে লগে তোমালোকে লিখি যাব পাৰা। মানে হয়তো সকলোৰে ওচৰত নোট নাথাকে, নোটছখিনি মই দিবলৈ চেষ্টা কৰিম, তোমালোকে লিখি যাবলৈ চেষ্টা কৰিবা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে অল এবাউট এ ডগ এইটোৰ প্ৰথম কুৱেশ্যনটো আছিল, মানে যিখিনি মেইন কুৱেশ্যন, কম্প্ৰিহেনশ্যন, বোধশক্তিৰ যিখিনি কুৱেশ্যন আছে, এইখিনি কুৱেশ্যনৰ এনচাৰখিনি মই তোমালোকৰ সন্মুখত আলোচনা কৰি আছোঁ। Was the writer one of the passengers in the bus or was he watching the scene from outside? তো এইটো কুৱেশ্যনৰ সাৰাংশখিনি আছিল, লিখকজন বাছখনৰ এজন যাত্ৰী আছিল নে, বা তেওঁ বাহিৰৰ পৰা দৃশ্যটো চাই আছিল নে? ইয়াৰ এনচাৰটো হ'ব the writer was one of the passengers of the bus. যে লিখকজন এজন পেছেঞ্জাৰ আছিল সেই বাছখনৰ। মানে তোমালোকে যিটো গল্পখিনি পঢ়িছা বা যিখিনি তোমালোকে শুনিছা, তাৰ ভিতৰত লিখকজন যিটো বাছেৰে যাত্ৰা কৰিছিল তেওঁ এজন পেছেঞ্জাৰ আছিল নে নাই, এইটোৰ এনচাৰটো হ'ব হয় আছিল। মানে লিখকজন সেই বাছখনৰ এজন পেছেঞ্জাৰ আছিল। 2 নম্বৰ কুৱেশ্যনটো হ'ব হাউ মেনি পেছেঞ্জাৰ্ছ গট অন দ্য বাছ এট দ্য বাছ ষ্টপ। মানে কিমানজন যাত্ৰী বাছ ষ্টপখনত ৰখাই আছিল বা থিয় হৈ আছিল, বাছখনত উঠিছিল। তো ইয়াত এনচাৰটো হ'ব 3 persons গট অন দ্য বাছ এট দ্য বাছ ষ্টপ। মানে 3জন মানুহেহে বাছ ষ্টপৰ পৰা বাছখনত উঠিছিল। 3 নম্বৰ কুৱেশ্যনটো আছিল I want go on the top in such a weather. What does the word top mean here? এইটো আছিল এনে বতৰত মই ওপৰত যাব নোৱাৰিম, ইয়াত টপ শব্দটো কি বুজাইছে? এটোৰ এনচাৰটো হ'ব here the word top means the upper section and stair of the bus. তাৰপিছত 4 নম্বৰৰ কুৱেশ্যনটো আছিল did the two companions of the woman with the dog support her against the conductor? যে মহিলাগৰাকীৰ দুজন সংগীয়ে কণ্ডাক্টৰজনৰ বিৰুদ্ধে মহিলাগৰাকীক সমৰ্থন কৰিছিল নে? ইয়াৰ এনচাৰটো হ'ব yes, the two companions of the woman with the dog support her against the conductor. তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো আছিল how did the passengers feel when the conductor stopped the bus? ইয়াৰ এনচাৰটো হ'ব the passengers felt distressed and become angry with the bus conductor when he stopped the bus. যেতিয়া বাছখন ৰখাইছিল, পেছেঞ্জাৰ কেইটাই কি কৰিছিল? কণ্ডাক্টৰজনৰ লগত অলপ খং কৰিছিল। 6 নম্বৰ কুৱেশ্যনটো আছিল was the dog barking at the people in the bus? কুকুৰটোৱে বাছখনত থকা মানুহলৈ ভুকিছিল নে? ইয়াত এনচাৰটো হ'ব no, the dog was not barking at the people in the bus. যে কুকুৰজনে বা কুকুৰটোৱে বাছখনৰ ভিতৰত কাকো ভুকা
নাছিল। আৰু 7 নম্বৰ কুৱেশ্যনটো আছিল ডিড দ্য কণ্ডাক্টৰ ৰিটাৰ্ণ দ্য পেচেঞ্জাৰ্ছ দেয়াৰ ফেয়াৰ্ছ। কণ্ডাক্টৰজনে যাত্ৰীসকলৰ ভাড়া ঘূৰাই দিছিল নে? ইয়াত এনচাৰটো হ'ব নো, দ্য কণ্ডাক্টৰ ডিড নট ৰিটাৰ্ণ দ্য ফেয়াৰ্ছ টু দ্য পেচেঞ্জাৰ্ছ। নো, দ্য কণ্ডাক্টৰ ডিড নট ৰিটাৰ্ণ দ্য ফেয়াৰ্ছ টু দ্য পেচেঞ্জাৰ, যে কণ্ডাক্টৰজনে পেচেঞ্জাৰ কেইটাৰ ভাড়াখিনি ঘূৰাই দিয়া নাছিল। 8 নম্বৰ কুৱেশ্যনটো আছিল হোৱাট ডিড দ্য ড্ৰাইভাৰ মিন হোৱেন হি ছেড হু ইজ দ্য কণ্ডাক্টৰ অফ দিছ বাছ। যে যেতিয়া কোৱা হৈছিল এই বাছখনৰ কণ্ডাক্টৰজন কোন, তেতিয়া ড্ৰাইভাৰজনে কি বুজিছিল? এনচাৰটো হ'ব when he said who is the conductor of the bus, the driver meant that he should start the bus. যেতিয়া সুধিছিল যে কণ্ডাক্টৰজন কোন, তেতিয়া ড্ৰাইভাৰজনে ভাবিছিল যে বাছখন ষ্টাৰ্ট দিবলৈ কৈ আছে। তো তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো আছিল why did the policeman ask a passengers to give the conductor her name and address? পুলিচজনে কিয় এজন যাত্ৰীক তাৰ নাম আৰু পৰিচয় দিবলৈ কৈছিল? এনচাৰটো আছিল the policeman asked the passengers to give the conductor her name and address so that the conductor take legal action against the lady with the dog. এই কাৰণেই পুলিচমেনজনে এড্ৰেছখিনি সুধিছিল যে সেই বাছখনত থকা লেডি আৰু কুকুৰৰ এগেইনষ্টত যাতে একশ্যন ল'ব পাৰে, সেইকাৰণে এড্ৰেছখিনি সুধিছিল। Why did the driver beat his arms across his chest? ড্ৰাইভাৰজনে কিয় তেওঁৰ বুকুৰ মাজেৰে বাহু দুখন কোবাইছিল? এনচাৰটো হ'ব the driver beat his arms across his chest because he got angry when the lady re-entered the bus. 11 নম্বৰ কুৱেশ্যনটো আছিল why did the woman with the dog come back to her seat downstairs? কুকুৰটোৰ সৈতে মহিলাগৰাকীয়ে কিয় গাড়ীখনৰ তলত মহলালৈ নামি আহিছিল? এনচাৰটো হ'ব the lady with the dog come her seat downstairs because the weather was very cold. যে বতৰটো খুব ঠাণ্ডা আছিল। Did she go on the top again? তাই আকৌ ওপৰলৈ গৈছিল নে? এইটো 12 নম্বৰ কুৱেশ্যন। এনচাৰটো হ'ব yes, the lady went on the top again. হয়, আকৌ মহিলাগৰাকী ওপৰলৈ উঠি আহিছিল। 13 নম্বৰ কুৱেশ্যনটো হ'ব how was the last passengers to get off the bus? বাছখনৰ পৰা নামি যোৱা সৰ্বশেষ যাত্ৰীজন কোন আছিল? বাছখনৰ পৰা নামি যোৱা সৰ্বশেষ যাত্ৰীজন কোন আছিল? ইয়াত এনচাৰটো হ'ব the writer A.G. Gardiner was the last passenger to get off the bus. যে পেচেঞ্জাৰ যিজন ৰাইটাৰ আছিল, ৰাইটাৰজনে বাছখনৰ লাষ্ট পেচেঞ্জাৰ আছিল। What does the writer mean by there are rules and rules? ইয়াত নীতি আৰু নীতি আছে, ইয়াৰ দ্বাৰা লিখকে কি বুজাইছে? এনসার by there are rules and rules, the author means that there are some hard and fast rules which cannot be broken without danger to life, but there are some rules for our guidance which we can apply or ignore after the demand of circumstance. তাৰপিছত 15 নম্বৰ কোৱেশ্চনটো আছিল what impression of the conductor do you from on the basis of the last paragraph of the story? গল্পটোৰ শেষ অনুচ্ছেদটোৰ ভিত্তিত কণ্ডাক্টৰজনৰ বিষয়ে তুমি কি ধাৰণা লাভ কৰিলা? ইয়াৰ এনসাৰখিনি হ'ব from the last paragraph of the story we come to know that the conductor was
ignorant of the uses of law, but when the author explained the necessity of judging a law from our common sense, then the conductor seemed to be sorry for his ignorance. তো ছাত্ৰ ছাত্ৰীসকল আজি মেইন যিখিনি কুৱেশ্যনৰ এনচাৰ আছিল সেইখিনি কুৱেশ্যনৰ এনচাৰখিনি মই তোমালোকৰ সন্মুখত আলোচনা কৰিলোঁ। যদি তোমালোকে পাৰা আকৌ কৈছোঁ কলম আৰু বহি লৈ তোমালোকে পঢ়িবা, যাতে মই কৈ যোৱাৰ লগে লগে তোমালোকে লিখি যাব পাৰা। তো ভালে থাকিবা, সুস্থ থাকিবা, আকৌ আহিম নেক্সট কুৱেশ্যন আলোচনা কৰিবলৈ। চাই থাকিবা। যদি তোমালোকে নতুন হৈ থাকা তেনেহ'লে ফেচবুক পেজ ইমদাদুল জুনাইদ আৰু ইউটিউব চেনেল প্ৰফেশ্যন আছামটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা। বাই বাই।